নমস্কাৰ ইণ্ডিয়ান কালচাৰৰ আজি আমাৰ এইটো সেকেন্ড পাৰ্ট ইয়াৰ আগত আমি এটা ক্লাছ কৰিছো আৰু সেইটোত মই কৈছো যে 50% সিলেবাস আমি কভাৰ কৰিছো যাতে 50% সিলেবাস কভাৰ নকৰিলেও এক্সামত মেক্সিমাম কুৱেশ্যন সেইকেইটা টপিকৰ পৰা আহিব আৰু আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই প্ৰথম ক্লাছটো কৰক প্ৰথম সেশনটো চাওক তাৰ পাছত এই এমচিকিউ খিনি কৰক আৰু দুইটা মিলাই দিয়াৰ পাছত আপোনাৰ 65% কুৱেশ্যন কভাৰ হৈ গ'ল আৰু ইয়াৰ বাহিৰত কুৱেশ্যন আহাটো মানে বহুত আহিলে আপোনাৰ মানে কি হ'ব টাফ হৈ যাব কুৱেশ্যন পেপাৰখন কিন্তু মেক্সিমাম কমন কুৱেশ্যন ইণ্ডিয়ান কালচাৰৰ পৰা এইখিনিৰ ভিতৰতে আহিব আজি যিখিনি এমচিকিউ কৰিম বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এইখিনি দুই এটা প্ৰেক্টিছো হ'ব যদি আপুনি ফাৰ্ষ্ট সেশনটো কৰি সেই সেশনটো কৰে তেনেহলে বেছি লাভদায়ক হ'ব নাম্বাৰ 1 দা ৱৰ্ড সত্যমেভা জয়তে ইজ টেকেন ফ্ৰম সত্যমেভা জয়তে কৰ পৰা লোৱা হৈছে এইটো হৈছে আপোনাৰ মুকুন্দ উপনিষদ ঠিক আছে মুকুন্দ উপনিষদৰ পৰা লোৱা হৈছে নাও দাণ্ডিয়া ইজ এ পপুলাৰ ডান্স অফ কৰ আছিলে এটো গুজৰাট অলৰেডি দিয়া আছে আপোনালোকে গৈ চাওক মনত ৰাখক গুজৰাটৰ আৰু ডান্স আছিলে আৰু এটা ফক ডান্স আছিলে তাৰ নামটো কি কমেন্ট কৰি জনাওক ঠিক আছে নাও লছং ফেষ্টিভেল আমি ফেষ্টিভেলৰ বিষয়েও এটা স্লাইড দিছিলো লছং ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ অফ দা ফলোইং ষ্টেট এটো হয় ছিকিম আৰু ছিকিমৰ কি হয় নিউ ইয়াৰ হয় নাই ছিকিম ইজ নিউ ইয়াৰ লছং ফেষ্টিভেল হয় নে নহয় যাওক আগৰ ক্লাছটোত সকলোবোৰ গম পাই যাব নাও the famous Ganga Sagar Mela, an annual fair is held in which of the Indian state? Ganga Sagar Mela কোনখন ষ্টেটত পাতা হয় নিজে অলপ আইডিয়া কৰক ক'ত পাতা হয় এটো হ'ব আপোনাৰ ওয়েস্ট বেংগল very 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 important ঠিক আছে next question which of the following folk dance from is associated with Gujarat Notonki Kabra Kathakali Bhangra চাওক এটো হোমৱৰ্ক এটো নিজে কৰক কমেন্ট কৰি জনাওক নহলে আগৰ সেশনটো চালে আপোনালোকে গম পাই যাব ওকে নেক্সট দা ৰথ যাত্ৰা এট পুৰী ইজ সেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু ডাইটি ঠিক আছে ৰথ যাত্ৰা যে আমি পাতো আপোনালোকে দেখে এটো সময়ত ৰথ যাত্ৰা হৈ থাকে কোনজন ভগৱানক সন্মান কৰি বা কোনজন ভগৱানক উৎসৰ্গা কৰা হয় এটো হ'ব জগন্নাথ জয় জগন্নাথ ওকে ৰাম শিৱ বিষ্ণু মাৰি নিদিব তেওঁলোকৰে অৱতাৰ হয় কিন্তু জয় জগন্নাথ নাও The famous traditional dance Rauf is associated with which of the following state? এটো হ'ব Jammu and Kashmir. মনত ৰাখিব already এখিনি পঢ়ুৱা হৈ আছে. Now, which of the following manuscript is included in UNESCO Memory of World Register? Very very important. ইয়াৰ ভিতৰত কোনখন UNESCO Memory of World Register ভৰোৱা হৈছে ঋগবেদা ৰামায়ণ মহাভাৰত none of the above কোনটো ঋগ বেদা ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন which of the following cave paintings is oldest ইয়াত থাকাৰ ভিতৰত oldest কোনটো cave মানে কোনটো কেভৰ পেইন্টিং oldest হয় চাওক ইলোৰা অজন্তা এন্ড এটো আপোনাৰ সিটনা ভাসল এইকিটা যদি চাই আপুনি গুপ্তা পিৰিয়ডত পাব কিন্তু যেটো ভীম বেটকাত আপুনি stone age আপুনি ইয়াতে কি পাব পেইন্টিংস পাব ঠিক আছে গটিকে এটো হ'ব আটাইতকৈ বেছি oldest ভীম বেটকা ওকে now next question the great bath of Indus Valley civilization Harappan civilization আপোনালোকে পঢ়িছে যে great bath ওকে নাই পঢ়া যদিও অপেক্ষা কৰক আমি স্টাৰ্ট কৰিম ওকে ancient Indian history পঢ়িম তাতে আপুনি ভীম বেটকাৰ বিষয়ে পঢ়িব পাৰিব আমি ইন্ডিয়ান আৰ্টৰ বিষয়ে যাম তাতে আপুনি কেভবোৰৰ বিষয়ে পাব ঠিক আছে তথাপিও the great bath of Indus Valley civilization was discovered in কোট এটো হৈছে মহেঞ্জোদাৰো হৰপ্পা মাৰি নিদিব মহেঞ্জোদাৰোত great bath only great bath কোট পোৱা যায় মহেঞ্জোদাৰোত ঠিক আছে next question Anikandabada is a core theory and philosophy which of the following is Buddhism Jainism Sikhism আৰু Hinduism Anikandabada এটো কৰ আছিল এটো আছিল আপোনাৰ জৈনিজম ঠিক আছে সো এনসিয়েন্ট ইন্ডিয়ান হিষ্ট্রি পঢ়িম আমি জৈনিজম পঢ়িব আছে বুদ্ধিজম পঢ়িব আছে ঠিক আছে মহাজনপদ পঢ়িব আছে ইন্ডাস ভ্যালি সিভিলাইজেশন পঢ়িব আছে গটিকে ইম্পৰ্টেন্ট বস্তু আছে কম সময়ত আমি ভালকে পঢ়ি যাম তাৰ কাৰণে কেএসজিএস আসামত আপোনালোকে আহিব লাগিব আৰু সাবস্ক্ৰাইব কৰিব লাগিব শেয়াৰ কৰিব লাগিব তাৰ পাছত এই এমসিকিউ থ্ৰু দি আমি কমপ্লিট সিলেবাস কৰি যাম কাৰণ জিএস ইমানেই ইম্পৰ্টেন্ট বস্তু যে যিকোনো এক্সামতে জিএস আহিবই আৰু জিএস যাৰ ষ্ট্ৰং হৈ থাকে সব এক্সামতে তেওঁৰ ৰেংক সদায় ভাল হ'ব ওকে দা ফাউন্ডেশন অফ ইন্ডিয়ান বেদান্তা ফিলসফি ইজ ঠিক আছে ইন্ডিয়ান বেদান্তা ফিলসফিৰ ফাউন্ডেশন খুদিছে আপোনাক কি হ'ব
ৰামচৰিতমানস, মহাভাৰত, পুৰাণ, উপনিষদ কোনটো ইয়াৰ এনসাৰ হ'ব উপনিষদ ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ ঠিক আছে the Ajanta caves were built during the period of Ajanta cave ঠিক আছে কোনটো পিৰিয়ডত বনোৱা হৈছিল গুপ্তা কুষাণ ময়ূৰ আৰু চালুক্যান কোনটো হ'ব এটো হ'ব আপোনাৰ গুপ্তা পিৰিয়ড হয় নে নহয় কমেন্ট কৰি জনাওক যদি নহয় কোনটো হয় কমেন্ট কৰি জনাওক ঠিক আছে Ajanta caves were built during the period of Gupta period ওকে আজি আমি যিকেইটা কোৱেশ্চন কৰিলো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 13টা কোৱেশ্চন কৰিছো কিন্তু এই 13টা কোৱেশ্চনৰ পৰা আপোনাক ঘুৰাই পকাই এক্সামত দিব আৰু ইয়াৰ আগৰ ক্লাছটোৰ লগত আপুনি মাৰ্চ কৰি চাওক তেতিয়া বেছি ভালদৰে ক্লাৰিটি পাব আৰু নেক্সট আমি নিউ বহুত ইম্পৰ্টেন্ট টপিক ষ্টাৰ্ট কৰিম যিকেইটা অকমান দীঘলীয়া হ'ব আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব কিন্তু বহুত ইম্পৰ্টেন্ট টপিক আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছো তাৰ আগতে এই কুৱেশ্চনখিনি কৰক আৰু আগৰ সেশনটো কৰক কমেন্ট কৰি জনাব কেনেকুৱা লাগিল কুৱেশ্চন কেইটা এমচিকিউ কেইটা কৰি ধন্যবাদ